নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। সদায় দেখাই থকাৰ দৰে আজিও আপোনালোকৰ কাৰণে লৈ আহিছোঁ ধুনীয়া ধুনীয়া মেখেলা চাদৰ লগতে লৈ আহিছোঁ বহাগ বিহুৰ চেল ডে 3 য'ত পাব আপোনালোকে বিভিন্ন ধৰণৰ কালেকশ্যন লগতে বহুতো ৰেহাই মূল্যত বিশেষকৈ আমাৰ মাটিশালৰ কাপোৰে প্ৰায় দেখাই থকা হয় আৰু মাটিশালৰ কাপোৰৰ দাম সকলোৱে জানে কেনেকুৱা আৰু সেয়েহে বহুত বেছি অফাৰ দিব পৰা নাযায়। চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ সিমানখিনি কমাই আপোনালোকক দিবৰ কাৰণে আৰু আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো সকলোৰে লগত যাতে কম দামত সকলোৱে এযোৰ কাপোৰ সুন্দৰকৈ পিন্ধিব পাৰে। প্ৰথমে লৈ আহিছোঁ ধুলাই পাটৰ গামোচা বহুতে বিচাৰি আছিল। নতুন নতুন ষ্টক আহিছে লৈ আহিছোঁ তেওঁলোকৰ কাৰণে আৰু চাওক এইখন প্ৰথমে দেখাই দিছোঁ ইয়াৰে ফুলৰ ডিজাইন এনেকুৱা হ'ব আৰু এইবিলাক গামোচা আপোনালোকে দুইটা ছাইড ফুল থকাও পাব আৰু ওৱান ছাইড ফুল থকা পাব। এটা ছাইডে আঁচু থকা আৰু এটা ছাইডে ফুল থকা আৰু এইবিলাকৰ মাজত এনেকৈ বুটা কৰি দিয়া হৈছে আৰু চাইজবিলাক খুবেই ধুনীয়া দীঘল ডাঙৰ হ'ব। এইটো ছাইডে চাওক এনেকৈ আঁচু কৰি দিয়া হৈছে। এইটো প্ৰথমে ফুলৰ ডিজাইন দেখাই দিলোঁ আৰু এই গামোচাখন আপোনালোকে ভাল লাগিলে আমাৰ পৰা মাত্ৰ 800 ৰুপিছত ল'ব পাৰিব। আপোনালোকে এই গামোচাখন যদি মাৰ্কেটত ল'বলৈ যায় আপোনালোকে 1000-1200 টকাৰ তলত আপোনালোকে কিনিব নোৱাৰে, কিন্তু আমাৰ হিয়াজ কালেকশ্যনে সদায় দি আছে আপোনালোকক মাত্ৰ 800 ৰুপিজ। এই গামোচাখনত মই অফাৰ দিব নোৱাৰোঁ ইয়াতকৈ, আপোনালোকে বেয়া নাপাব। আপোনালোকে যদি ল'ব বিচাৰে মাত্ৰ 800 ৰুপিজতে এইখন গামোচা আমাৰ পৰা সংগ্ৰহ কৰিব লাগিব। আৰু ইয়াৰে ফুলৰ ডিজাইন এইটো এটা আছে চাওক, ওচৰৰ পৰা দেখাই দিছোঁ কেমেৰাত, খুব ধুনীয়া। এইবিলাক ডলিৰে ফুল কৰা হৈছে আৰু চাওক এইবিলাক বানীত ধুলাই পাত আৰু দীঘল পকোৱা সূতা কৰা হৈছে আৰু আনটো আগত চাওক এনেকৈ আঁচু কৰি দিয়া হৈছে, খুবেই ধুনীয়া হয়, দীঘল বহল হয়, ল'ব পাৰিব মাত্ৰ 800 ৰুপিজ। যিকেইটা ফুলত উপলব্ধ সেইকেইটা মই দেখাই দিওঁ আপোনালোকক। আৰু এইটো এটা আছে ফুলৰ ডিজাইন, কলচী ডিজাইনত আছে, চাওক এইটো কলচী ডিজাইনত আছে, ধৰিব পাৰিছে নিশ্চয়। আৰু ইয়াৰে বুটাৰ ডিজাইন চাওক এনেকৈ কৰা হৈছে, খুব ধুনীয়া। আৰু এনেকুৱা এখন গামোচা আপোনালোকে প্ৰিয়জনক আপোনালোকে বিহুৱান হিচাপেও দিব পাৰে, লগতে নিজৰ কাৰণেও ল'ব পাৰে বা গিফ্ট কৰিব পাৰে আপোনালোকৰ খুৰা বৰ্তা বা আপোনালোকৰ প্ৰিয়জন সকলোকে আপোনালোকে এনেকুৱা এখন গামোচা গিফ্ট কৰিব, খুব বেছি ভাল লাগিব। আৰু এখন দেখাই দিছোঁ, খুব ধুনীয়া এই ফুলটো, আনকমন হয় চাওকচোন অকণমান, এই ফুলটো খুব ধুনীয়া হয়, ওচৰৰ পৰা দেখাই দিছোঁ। আৰু এই গামোচাখনৰ বুটাৰ ডিজাইন চাওক, মাজত এনেকৈ কৰি দিয়া হৈছে, খুব ধুনীয়া হয়, বহুতেই ধুনীয়া। ল'ব পাৰিব মাত্ৰ 800 ৰুপিজ, 800 টকাত ল'ব পাৰিব। কেইবাটাও আছে ফুলৰ ডিজাইন, সকলোবিলাক দেখাই থাকিবলৈ অকণমান অসুবিধা হয়, ভিডিঅ'টো দীঘল হৈ গৈ থাকে, আপোনালোকেও চাই আমনি পায়, উপায় নাই, হ'লেও অকণমান দেখুৱাবলগীয়াই হয়। আৰু এইটো এটা আছে ফুলৰ ডিজাইন চাওকচোন, আৰু আনটো চাইডে এনেকৈ ফুল কৰি দিয়া হৈছে এখন গামোচাত, মাত্ৰ 800 ৰুপিজত ল'ব পাৰিব। তাৰপিছত চাওক এইখন, এইটো এটা ফুলৰ ডিজাইন আছে, ভাল লাগিলে ল'ব পাৰিব, মাত্ৰ 800 ৰুপিজত ল'ব পাৰিব, 800 টকাত ল'ব পাৰিব। আৰু এই সকলোবিলাক গামোচাৰ মাজতে এনেকৈ বুটা কৰি দিয়া হৈছে আৰু সকলোবিলাকৰ চাইজেই খুব ধুনীয়া, দীঘল বহল হয়, একেবাৰে কম দামত দি থকা হৈছে। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ পটাপট বুকিং কৰক। আৰু এইখন এখন চাওক এনেকৈ লতাৰ ডিজাইনত কৰা হৈছে, লতা লতাকৈ কৰা হৈছে আৰু মাজৰ বুটাৰ ডিজাইনটো চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে। আৰু এইবিলাক সম্পূৰ্ণ মাটিশালৰ কাপোৰ, চাওক 800 ৰুপিজ। এখন এখন আছে এনেকৈ কলচী ডিজাইনত কৰা হৈছে, আনটো চাইডে এনেকৈ আঁচু মৰা নাই, ফুলৰ ডিজাইনে কৰা হৈছে। সকলোৱে দুইটা চাইডে ফুল কৰা গামোচা নলয়, কিছুমানে এটা চাইডে আঁচু আৰু এটা চাইডে ফুল, তেনেকুৱা গামোচা ভাল পায়। যাৰ যি পচন্দৰ তেনেকৈ ল'ব পাৰে, মাত্ৰ 800 ৰুপিজ। সকলোবিলাক গামোচাৰ দামেই 800 টকা। আৰু এইটো এটা চাওক ফুলৰ ডিজাইন, এইটো আছে আৰু এইটো চাইডে এনেকৈ আঁচু কৰি দিয়া হৈছে কাষৰি দি। আৰু বহুতে ফটো বিচাৰি থাকে, কিছুমান বস্তু অকণ ফটো মাৰিবলৈ কেতিয়াবা সময় নজুৰে অসুবিধা হয়, যিহেতু মই দোকানত সকলো সময়তে নাথাকোঁ, সেয়ে আপোনালোকে বেয়া নাপাব। কেতিয়াবা ফটো দিয়া মোৰ কেতিয়াবা পলমো হয় আৰু সকলো বস্তু ফটো দিবও নোৱাৰোঁ বিচাৰিলে সময়মতে, আপোনালোকে বেয়া নাপাব সেইকাৰণে। আৰু এইখন এখন চাওক কলচী ডিজাইনতে আছে আৰু আনটো চাইডে এনেকৈ আঁচু কৰি দিয়া হৈছে আৰু মাজত এনেকৈ বুটা কৰি দিয়া হৈছে, মাত্ৰ 800 ৰুপিজত ল'ব পাৰিব, 800 টকাত ল'ব পাৰিব। লতা ডিজাইনত দেখাই গ'লোঁ, এইখন এখন আছে আৰু এইটো চাইডতো এনেকৈ আঁচু কৰি দিয়া হৈছে। তাৰপিছত দেখাম এখন, ইয়াৰ আগত দেখুওৱা কেইখন গামোচাতকৈ অকণমান চিম্পুল হয়, এখন ৰেশমি সূতা বোৱা হৈছে বানীত আৰু
চাওক দীঘত পকোৱা সূতা কৰা হৈছে আৰু এইখন অকণমান চিম্পুল হয় গামোচাখন এনেকৈ কলচিকৈ কৰা হৈছে আৰু মাজত বুটাখিনি অকণমান সৰু সৰুকৈ কৰা হৈছে আনটো আগত এনেকৈ আঁচু কৰি দিয়া হৈছে এইখন গামোচা যদি ভাল লাগিছে আপোনালোকে 650 টকা ল'ব পাৰিব আমাৰ পৰা 650 ৰুপিছত ল'ব পাৰিব তাৰপিছত এতিয়া খাম পকোৱা সূতাৰ গামোচা একেবাৰে নাইকিয়া হৈ গৈছে পকোৱা সূতাৰ গামোচা জোৰাব পৰা নাই পকোৱা সূতাৰ গামোচা আপোনালোকক 200 ৰুপিছত মই দি আছিলোঁ কিন্তু এতিয়া একদম একেবাৰে জোৰাব পৰা নাই গামোচা যিহেতু এইবিলাক মাটিশালৰ কাপোৰ হাতে বোৱা কাপোৰ বহুত বেছি ষ্টক নহয় ইয়াৰ আগত মই 1000 পিচ গামোচা 4 বজাত দিছোঁ মই ভিডিঅ' 4 বজাৰ পৰা 6 বজাৰ ভিতৰত মই 1000 পিচ গামোচা ষ্টক শেষ মই জোৰাব নোৱাৰিলোঁ তাৰপিছত গামোচা নাই মোৰ ষ্টকত এতিয়া আকৌ নতুনকৈ আহিছে আপোনালোকে বেয়া নাপাব গামোচাৰ প্ৰাইচ বাঢ়ি গৈছে যিহেতু মাৰ্কেটত গামোচা এভেইলেবল নাই কটন গামোচা পকোৱা সূতাৰ গামোচা আপোনালোকে এতিয়া 220 কৈ এনেকুৱা গামোচা আমাৰ পৰা ল'ব লাগিব 220 টকাকৈ ল'ব লাগিব ফুলৰ সাইজবিলাকো অলপ ডাঙৰ আহিছে আগৰ তুলনাত আৰু চাওক এইটো এটা আছে ফুলৰ ডিজাইন আৰু আনটো সাইডে আঁচু কৰি দিয়া হৈছে এইবিলাক বোথ সাইড ফুল নাই ওৱান সাইড ফুলেই হ'ব আৰু এই গামোচাবিলাকো মই অফাৰ প্ৰাইচত দিব নোৱাৰিম আপোনালোকে বেয়া নাপাব মই 200 ৰুপিজ একেবাৰে হোলচেল প্ৰাইচত দি আছিলোঁ আৰু এতিয়া মাৰ্কেটত একেবাৰে নথকাত আমিও বহুত বেছি দাম ভৰিব লগা হৈছে শালত বোৱাওঁতে শিপিনীয়ে বহুত বেছি দাম লৈ লৈছে যিহেতু এতিয়া এইবিলাক ছিজন আৰু সকলোৱে ছিজনতে বেপাৰ কৰিবলৈ বিচাৰে আৰু চাওক এখন এইটো ফুলৰ ডিজাইন খুব ধুনীয়া ডাঙৰকৈ আহিছে আৰু ল'ব পাৰিব মাত্ৰ 220 টকা ল'ব পাৰিব আৰু এইবিলাক গামোচা আপোনালোকে 5 পিচ পেয়াৰ কৰি ল'ব লাগিব 1 পিচ 2 পিচ এনেকৈ পঠিওৱা নহয় 5 পিচকৈ ল'ব লাগিব খুব ধুনীয়া এইখন এনেকৈ দুটা সাইডে ফুল আছে এইখন ল'ব পাৰিব 250 টকা ল'ব পাৰিব এইটো এটা আছে ফুলৰ ডিজাইন আৰু আপোনালোকক আমি ফুলৰ ডিজাইন আমাৰ ফালৰ পৰা সিলেক্ট কৰি দিম সকলোকে মিলাই দিবলৈ চেষ্টা কৰিম যিহেতু বহুত ডিমাণ্ড এই গামোচাবিলাকৰ আৰু মাৰ্কেটত পাবলৈ নাইকিয়া হৈ গৈছে বিহু আহিবলৈ আছে বিহুলৈ কেইবাদিনো বাকী আছে তথাপি গামোচা এতিয়া মাৰ্কেটত অভাৱ হৈছে নাটনি হৈছে পাবলৈ নাইকিয়া হৈছে চাওক এইটো এটা ফুলৰ ডিজাইন আছে খুব ধুনীয়া ডাঙৰকৈ আছে একদম কেমেৰাত মই ওচৰৰ পৰা দেখাই দিছোঁ চাওকচোন খুব ধুনীয়া পকোৱা সূতাৰ গামোচা দীঘে বানিয়ে পকোৱা সূতাৰ গামোচা এইবিলাক ল'ব পাৰিব মাত্ৰ 220 টকাত ল'ব পাৰিব খুব ধুনীয়া তাৰপিছত এখন আছে এইটো এটা আছে অনলি 220 টকা পকোৱা সূতাৰ গামোচা খুব ধুনীয়া মাজত বুটা নাই চিম্পুল হয় ওৱান সাইড ফুল আৰু এইবিলাক ল'ব পাৰিব মাত্ৰ 220 টকাত ল'ব পাৰিব আৰু এইবিলাক 5 পিচ পেয়াৰ কৰি দিয়া হ'ব তাৰপিছত দেখাম পিয়ৰ টছৰ এখন গামোচা খুব ধুনীয়াকৈ এনেকৈ ডলিৰে ফুল কৰা হৈছে চাওক এটা ধুনীয়া এনেকৈ আনকমন ডিজাইন লৈ আহিছোঁ আপোনালোকৰ কাৰণে ইয়াৰ আগৰ ডিজাইনবিলাক আপোনালোকে দেখিয়ে আছে এইটো ডিজাইনত মই দেখুওৱা নাছিলোঁ সেই আজি ওৱান পিচে লৈ আহিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আৰু খুব ধুনীয়া ডাঠ ফিটকৈ বোৱা হৈছে এখন গামোচা মাজত এনেকৈ বুটা কৰি দিয়া হৈছে আৰু দুইটা সাইডে ফুল আছে যদি ভাল লাগিছে ল'ব পাৰিব মাত্ৰ 1400 টকা ল'ব পাৰিব 1400 ৰুপিছত ল'ব পাৰিব খুবেই ধুনীয়া এইবিলাক ডলিৰে কাম কৰা হৈছে 1400 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত চাওক পিয়ৰ টছৰ এখন চাদৰ সিংগল চাদৰ হয় ইয়াৰে সাইড পাৰি নহ'ব আৰু ইয়াৰে ডিজাইনটো চাওক এনেকৈ কৰা হৈছে কেছৰ ডিজাইনৰ মাজত বৰফি ডিজাইন কৰি দিয়া হৈছে খুবেই ধুনীয়া দীঘল বহল ব্লেক টছৰ হ'ব এখন চাদৰ আৰু যদি ভাল লাগিছে এই চাদৰখন আমি আগতে 2800 2900 এনেকৈ দি আছিলোঁ আজি বহাগ বিহুৰ সেল ডে 3ত আপোনালোকে লাভ কৰিব 2730 টকাত এই চাদৰখন আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত দেখাম পিয়ৰ টছৰ মেখেলা সিংগল মেখেলা এইবিলাক ইয়াৰে বুটা থকা সব বুটাৰ ডিজাইন এনেকৈ কৰা হৈছে ৰেড আৰু গুণা সূতাৰে কৰা হৈছে এইবিলাক 36 পান্নাত পাব এখন মেখেলা আপোনালোকে ভাল লাগিলে আমাৰ পৰা মাত্ৰ 2500ত ল'ব পাৰিব 2500 টকাত ল'ব পাৰিব এখন আছে গছবুটা ডিজাইনৰ ৰেড কালাৰ সূতাৰে কাম কৰা হৈছে 36 পান্নাত হ'ব ল'ব পাৰিব মাত্ৰ 2500 টকাত ল'ব পাৰিব এইখন আছে কেছবছা মেখেলা এইখন 38 পান্নাৰ হ'ব এইখন কেছবছা মেখেলা আৰু এইখন যদি ভাল লাগিছে আপোনালোকে 2500ত ল'ব পাৰিব 2500 টকাত ল'ব পাৰিব এখন আছে খুবেই ধুনীয়া সৰুকৈ বুটা কৰি দিয়া হৈছে একেবাৰে ওপৰলৈকে চাওকচোন খুব ধুনীয়া হয় নাচনী সকলেও পিন্ধিব পাৰিব এনেকুৱা ৰঙা ফুলৰ মেখেলা ভাল লাগিলে আপোনালোকে 2500ত ল'ব পাৰিব 2500 টকাত ল'ব পাৰিব এখন আছে মেৰুন কালাৰ খুব ধুনীয়া পিয়ৰ টছৰ মেখেলা ওপৰলৈকে গছবুটা কৰি দিয়া হৈছে চাওক এখন খুব ধুনীয়াকৈ কৰা হৈছে ল'ব পাৰিব মাত্ৰ 2500ত ল'ব পাৰিব 2500 টকাত ল'ব পাৰিব এইখন চাওক ফুলৰ কালাৰটো খুব ধুনীয়া বটল গ্ৰীনত কৰা হৈছে খুব ধুনীয়া বটল গ্ৰীনত কৰা হৈছে চাওক এখন
28 পান্নাত পাব আপোনালোকে আৰু ল'ব পাৰিব 2600 ল'ব পাৰিব 2600 টকা ল'ব পাৰিব এখন আছে ৰেড ফুল এনেকে নাচনীসকলে পিন্ধি বিহু নাচিব পৰা খুব ধুনীয়া এনেকে ওপৰলৈকে বুটা কৰা হৈছে যদি ভাল লাগিছে আপোনালোকে 2500 ল'ব পাৰিব 2500 টকা ল'ব পাৰিব তাৰ পিছত দেখাম এখন ব্লেক টছৰ মেখেলা গছবুটা ডিজাইনত কৰা হৈছে আৰু এইবিলাক 38 পান্নাত পাব আপোনালোকে খুব ধুনীয়া গছবুটা ডিজাইনৰ ব্লেক টছৰ মেখেলা যদি ভাল লাগিছে আপোনালোকে মাত্ৰ 2750 2750 টকা ল'ব পাৰিব এইবিলাক অফাৰ প্ৰাইচত দি থকা হৈছে এইবিলাক মেখেলাৰ দাম বহুত বেছি হয় মাৰ্কেটত এইবিলাক 3000 টকা 3500 এনেকুৱা হয় বহুত বেছি দাম যেহেতু ব্লেক টছৰ কাপোৰ আৰু 38 পান্নাৰ হয় এইবিলাক আপোনালোকে টছৰ কাপোৰ পান্নালৈ দাম আহে 36 34 38 এনেকে থাকে আৰু ভাল লাগিলে মাত্ৰ 2750 ৰ পিছত ল'ব পাৰিব 2750 টকা ল'ব পাৰিব তাৰ পিছত চাওক এখন আছে বুটা কৰা মেখেলা খুব ধুনীয়া এখন নৰ্মেল টছতে হ'ব আৰু ওপৰলৈকে বুটা কৰি দিয়া হৈছে মিনা কৰি আৰু ল'ব পাৰিব মাত্ৰ 2800 ল'ব পাৰিব 2800 টকা ল'ব পাৰিব খুব ধুনীয়া 38 পান্নাত হ'ব চাওক এখন ব্লেক টছত হ'ব কালাৰটো দেখিয়ে গম পাইছে কিমান ধুনীয়া আৰু পাৰ্পলত কৰা হৈছে সম্পূৰ্ণ মেখেলাখনৰ কাম চাওক পিন্ধি খুব ভাল পাব এইবিলাক ডাঠ পিঠকৈ বোৱা হৈছে আমাৰ নিজৰ হালত বোৱা এইবিলাক ব্লেক টছৰ যিবিলাক দেখিছে সকলোবিলাক আমাৰ নিজৰ হালত বোৱা আৰু ল'ব পাৰিব আপোনালোকে মাত্ৰ 2800 ল'ব পাৰিব 2800 টকা ল'ব পাৰিব তাৰ পিছতে এখন আহিছে ৰেডত সম্পূৰ্ণ কাম ৰেডত কৰা হৈছে আৰু এইখনো ব্লেক টছতে পাব আপোনালোকে দীঘল বহল খুবেই ধুনীয়া এখন মাত্ৰ 2800 ল'ব পাৰিব 2800 টকা ল'ব পাৰিব এইখনৰ চাওকচোন ফুলৰ কামখিনি কিমান ধুনীয়াকৈ কৰা হৈছে চাওক ব্লেক টছৰ মেখেলা আৰু ইয়াতে তলত এনেকে মিনা কৰি দিয়া হৈছে ৰেড ব্লেকৰ কাম কৰা কাপোৰ সঁচাকৈ দেখিবলৈ খুবেই ধুনীয়া 2800 ল'ব পাৰিব 2800 টকা ল'ব পাৰিব আৰু আমাৰ নাম্বাৰ দিয়াই থাকিব স্ক্ৰীনত 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব তাৰ পিছতে এইখন আছে চাওক কেনেকে ৰেড আৰু ব্লেকতে কৰা হৈছে ওচৰৰ পৰা দেখাই দিছো অৰেঞ্জ টাইপ আহিছে কেমেৰাত অকমান অৰেঞ্জ নহয় ৰেড ব্লেকতে কৰা হৈছে ব্লেক টছৰ মেখেলা 2800 ল'ব পাৰিব 2800 টকাত ল'ব পাৰিব খুবেই ধুনীয়া দীঘল বহল আপোনালোকে আমাক যোগাযোগ কৰিব তাৰে পিছত দেখাম পকোৱা সূতাৰ ৰিহা এনেকে পাৰি নথকা হ'ব এখন ৰিহা হয় চাদৰৰ তলত পিন্ধা বহুতে হকাম নিকাম বা নামঘৰলৈ যাওঁতে ব্যৱহাৰ কৰে আৰু ইয়াৰে কেছৰ ডিজাইনবিলাক এনেকুৱাই হ'ব প্ৰায় আৰু যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা মাত্ৰ 650 টকা ল'ব পাৰিব 650 ৰুপিছত ল'ব পাৰিব ইয়াৰ ষ্টক যথেষ্ট আছে এখন আছে কেছৰ ডিজাইন চাওক এনেকৈ কৰা হৈছে আৰু আপোনালোকে হোলচেলো ল'ব পাৰিব সকলোবিলাক বস্তু হোলচেল ল'বলৈ হ'লে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটো সৈতে যোগাযোগ কৰিব আৰু এইবিলাক হৈছে পকোৱা সূতাৰ ৰিহা আৰু লগতে আপোনালোকে টছৰ ৰিহাও ল'ব পাৰিব ইয়াৰ ষ্টকো যথেষ্ট আছে আপোনালোকে যিমান পিছ লয় সিমান পিছ ল'ব পাৰিব আমাৰ পৰা ইয়াৰ পাৰি থকাও পাব পাৰি নথকাও পাব ল'ব পাৰিব মাত্ৰ 650 টকা টছৰ ৰিহাবিলাক আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1850 1850 টকা ল'ব পাৰিব টছৰ ৰিহাও আমাৰ হোলচেল দি থকা হয় আপোনালোকে যেনেকৈ প্ৰয়োজন তেনেকৈ আমাৰ পৰা ৰিটেইলতো ল'ব পাৰিব হোলচেলো ল'ব পাৰিব তাৰ পিছত দেখাম দাইনুনিৰ এযোৰ যোৰা আমাৰ নিজৰ হালত প্ৰস্তুত কৰা চাওক এই ডিজাইনটো চাব খুব ধুনীয়াকৈ কৰা হৈছে এখন হ'ব মেখেলাখন আৰু এই কাপোৰযোৰ কালাৰটো চাওকচোন কিমান ধুনীয়া মৰম লগা হয় পিয়ৰ টছত পিংক কালাৰ ডাইটছ বোৱা হৈছে খুব ধুনীয়া হয় আৰু ইয়াৰে বুটাৰ কামখিনি খুব ধুনীয়াকৈ কৰা হৈছে সৰুকৈ কৰা হৈছে আৰু ইয়াৰে এখন হ'ব চাদৰ চাওক চাদৰৰ আঁচলটো এনেকৈ কৰা হৈছে আৰু মাজৰ বুটাখিনি চাওক খুব ধুনীয়া সৰুকৈ কৰা হৈছে খুবেই ধুনীয়া আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি ভাল লাগিলে ল'ব পাৰিব মাত্ৰ 7500 7500 টকাত এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছত দেখাম পদ্মিনী কটনৰ কাপোৰ আজি একেবাৰে কম প্ৰাইচত লৈ আহিছো অফাৰ প্ৰাইচত লৈ আহিছো এযোৰ প্ৰথমে চাওক ৰাণী পিংক কালাৰত আছে গেৰ ডিজাইনৰ কাপোৰ খুব ধুনীয়া হয় এইবিলাক দীঘে বানিয়ে পদ্মিনী কটনৰ হ'ব আৰু আচলৰ ডিজাইনটো এনেকুৱা হ'ব ব্লেক আৰু অৰেঞ্জ কালাৰত কৰা হৈছে ফুলৰ কাম চাওক মাজত এনেকৈ গেৰ থাকিব আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি লগতে পাব ব্লাউজৰ পিস আৰু মেখেলাখন দেখাই দিছো আপোনালোকক এখন হ'ব ইয়াৰে মেখেলা ল'ব পাৰিব মাত্ৰ 2700 ল'ব পাৰিব 2700 টকা ল'ব পাৰিব একেবাৰে ৰেহাই মূল্য দি আছো গতিকে আপোনালোকে পলম নকৰিব আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব এইযোৰ চাওক অৰেঞ্জ কালাৰত আছে লাইট অৰেঞ্জ কালাৰত আছে কাপোৰযোৰ আৰু সম্পূৰ্ণ দলি সূতাৰে কাম কৰা হৈছে সিম্পল হয় কাপোৰযোৰ
আঁচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে দলি সূতাৰে কাম কৰা হয় আৰু গোটেই গাটোতে চাওক এনেকৈ ঘন ঘনকৈ কাম কৰা হৈছে আৰু এই কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে মাত্ৰ 2700ত ল'ব পাৰিব 2700 টকাত ল'ব পাৰিব এইখন হ'ব ইয়াৰে মেখেলাখন আৰু সাইড পাৰি কেটা চাওক ডাঙৰ ডাঙৰকৈ কৰা হৈছে এনেকৈ আৰু ইয়াৰে এইটো হ'ব ব্লাউজৰ পিস only 2700ত ল'ব পাৰিব পেৰট গ্ৰীন কালাৰত আছে এইযোৰ অকনমান দেখাই দিছো চাদৰখনৰ আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব সিম্পল হয় আৰু মাজৰ বুটাখিনি চাওক কমকৈ কৰা হৈছে ইয়াৰে এইখন হ'ব মেখেলা মেখেলাখনো চাওক এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰত কৰা হৈছে আৰু সাইড পাৰি কেটা চাওক ব্ল্যাক আৰু ৰেডত কৰা হৈছে খুবেই ধুনীয়াকৈ কৰা হৈছে এইটো হ'ব ইয়াৰে ব্লাউজৰ পিস ল'ব পাৰিব মাত্ৰ 2600ত ল'ব পাৰিব 2600 টকাত ল'ব পাৰিব তাৰ পিছত চাওক এইযোৰ মুগা কালাৰত আছে খুব ধুনীয়া মাল্টি কালাৰৰ কাপোৰ আৰু হেভিকৈ কাম কৰা হৈছে কাপোৰযোৰ চাওক এইটো আঁচলৰ ডিজাইন খুব ধুনীয়াকৈ কৰা হৈছে আৰু মাজৰ বুটাখিনি চাওক এনেকৈ দুটা দুটাকৈ কৰা হৈছে মুগা কালাৰৰ কাপোৰ আনকমন হয় কালাৰটো এইটো কালাৰত নৰমালি পদ্মিনী কটনৰ কাপোৰ ইমান বহুত বেছি বুৱা নহয় আৰু ইয়াৰে মেখেলাখন চাব খুব ওপৰলৈকে কাম কৰা হৈছে এইখন হ'ব ইয়াৰে মেখেলাখন আৰু এই কাপোৰযোৰ আপোনালোকে মাৰ্কেটত যদি কিনিবলৈ যায় আপোনালোকে 35 36 এনেকুৱাকৈ পাব আমাৰ ৰঙালী বিহু অফাৰত আপোনালোকে ল'ব পাৰিব মাত্ৰ 3000 টকাত 3000 ৰুপিছত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ব্লেকত লৈ আহিছো এযোৰ চাওক ইয়াৰে আঁচলৰ ডিজাইনটো চাওক কিমান ধুনীয়াকৈ কৰা হৈছে আৰু মাজৰ বুটা কেইটা চাওক কিমান ধুনীয়াকৈ কৰা হৈছে চাৰিটা চাৰিটাকৈ কৰা হৈছে এইটো হ'ব ইয়াৰে আঁচলৰ ডিজাইনটো চাওক খুব ধুনীয়া হয় আৰু এইখন হ'ব ইয়াৰে মেখেলা চাওক এইখন মেখেলা ওপৰলৈকে কাম কৰা হৈছে আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিস ভাল লাগিলে ল'ব পাৰিব মাত্ৰ 3000 ৰুপিস 3000 টকাত ল'ব পাৰিব তাৰ পিছত চাওক এইযোৰ ধুনীয়া কালাৰ এটা লৈ আহিছো আৰু কাপোৰযোৰো ধুনীয়া হয় একেবাৰে অফাৰ প্ৰাইসত দি আছো আপোনালোকে এইবিলাক প্ৰাইসত নাপায় আগলৈ চাওক ইয়াৰ আঁচলৰ ডিজাইনটো চাওক এনেকৈ হ'ব ইয়েলো কালাৰত আছে কাপোৰযোৰ আৰু বুটাখিনি চাওক এনেকৈ কৰা হৈছে ইয়াৰে এইকেইটা হ'ব সাইড পাৰি এইকেইটা সাইড পাৰি আৰু এখন হ'ব মেখেলা ল'ব পাৰিব মাত্ৰ 2800ত ল'ব পাৰিব 2800 টকাত ল'ব পাৰিব তাৰ পিছত চাওক এটা ধুনীয়া কালাৰত লৈ আহিছো নেভি ব্লু হয় খুব ধুনীয়া এই কাপোৰযোৰ আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাওক এনেকৈ হ'ব আৰু মাজৰ বুটাখিনি এনেকৈ কৰা হৈছে মাজৰ বুটাখিনি চাওক এনেকৈ দুটা দুটাকৈ কৰা হৈছে এখন চাদৰখন আৰু ইয়াৰে এখন হ'ব মেখেলা এখন মেখেলাখন ওপৰলৈকে কাম কৰা হৈছে আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি ভাল লাগিলে ল'ব পাৰিব মাত্ৰ 3000 ৰুপিস 3000 টকাত ল'ব পাৰিব এইটো হ'ব ইয়াৰে ব্লাউজৰ পিস ইয়াৰ পিছত দেখাম পিয়ৰ নুনিৰ এযোৰ কাপোৰ এনেকৈ ৰেড কালাৰত হ'ব গোটেই কাপোৰযোৰৰ কাম দীঘে বানিয়ে পিয়ৰ নুনিত হ'ব আৰু মাজৰ বুটাখিনি চাওক ঘন ঘনকৈ কৰা হৈছে খুবেই ধুনীয়াকৈ কৰা হৈছে পিয়ৰ নুনিৰ কাপোৰ আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে পিয়ৰ নুনি কাপোৰ পিন্ধিবলৈ খুব ধুনীয়া লাইট ৱেটৰ হয় প্ৰথমতে অকমান জাপ বহাবলৈ দিগদাৰ হয় কিন্তু যেতিয়া বহাই ল'ব তাৰ পিছত আৰু জাপ ইফালে সিফালে নাযায় পিন্ধি খুব আৰাম অনুভৱ কৰিব যিহেতু লাইট ৱেট বহুত লাইট ৱেটৰ হয় আৰু এইখন হ'ব ইয়াৰে মেখেলা এখন ইয়াৰে মেখেলা আৰু ব্লাউজ পিসটো সিম্পল হ'ব এটা পাৰি থাকিব হাতত লগাবৰ কাৰণে আৰু এইকেইটা হ'ব সাইড পাৰি আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 4200 4200 টকাত সংগ্ৰহ কৰিব পাৰিব একেবাৰে অফাৰ প্ৰাইসত দি আছো আপোনালোকে পলম নকৰিব আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব আৰু ইয়াৰে আৰু এটা কালাৰ আছে সেম ডিজাইন হ'ব এটো হ'ব কফি কালাৰত আছে আৰু কফি কালাৰত যিসকলে ভাল পায় খুব ধুনীয়া লাগে হোৱাইটত যেনেকৈ এটা কফি কালাৰ কাম কৰা হৈছে চাওকচোন এইখন চাদৰখন চাওক কিমান ধুনীয়া হয় কাপোৰযোৰ আৰু মাজৰ বুটাখিনি চাওক কিমান ঘনকৈ কৰা হৈছে আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি আৰু যেতিয়া কমপ্লিট কৰি পিন্ধিব কাপোৰযোৰ খুব ধুনীয়া লাগিব পিয়ৰ নুনি কাপোৰ দেখিবলৈ এনেও ষ্টেণ্ডাৰ্ড হয় আৰু এইখন হ'ব ইয়াৰে মেখেলা এখন মেখেলাখন ল'ব পাৰিব মাত্ৰ 4200 4200 টকাত ল'ব পাৰিব
এইখিনিতে কওঁ আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত। আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে আমাৰ দোকানলৈ আহিব আৰু ধুনীয়াকৈ কাপোৰসমূহ চাই সংগ্ৰহ কৰিব পাৰিব। আৰু লগতে যিসকলে অনলাইনত লয় তেওঁলোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব, কল কৰিব পাৰিব, হোৱাটছএপত মেছেজ কৰিব পাৰিব। আৰু লগতে আপোনালোকে যদি বিশেষ চাব বিচাৰে আপোনালোকে হোৱাটছএপত মেছেজ কৰিব। কাপোৰযোৰৰ ফটো যদি চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মেছেজ কৰিব। সকলো কাপোৰৰ ফটো নাথাকে, স্ক্ৰীনশ্বটটো ৰাখি মোক মেছেজ কৰিব। মই যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক কাপোৰযোৰৰ ফটো দিবৰ কাৰণে। আৰু আমাৰ পাৰ্চেলসমূহ DTDC কুৰিয়াৰত পঠিওৱা হয়। যিসকলৰ ওচৰত DTDC সুবিধা নাই তেওঁলোকে আমাক ডাকঘৰত পঠিয়াবৰ কাৰণে ক'ব পাৰে। যিসকলৰ ওচৰত DTDC নাথাকে তেওঁলোকৰ খুবেই প্ৰব্লেম হোৱা দেখা যায়। কেতিয়াবা ফোন কৰে, বহুত দূৰৰ পৰা মানে পাৰ্চেল দিবৰ কাৰণে অসুবিধা হয় বা ল'বৰ কাৰণে অসুবিধা হয়। তেওঁলোকক কৈছোঁ, তেওঁলোকৰ যিসকলৰ তেনেকুৱা অসুবিধা হয় তেওঁলোকে আমাক আগতীয়াকৈ তেওঁলোকে চাই ল'ব তেওঁলোকৰ ক'ত সুবিধা হয়, তেওঁলোকে য'তে সুবিধা হয় তেনেকৈ আমাক এড্ৰেছটো দিব, আমি তেনেকৈ পঠিয়াবলৈ চেষ্টা কৰিম। আৰু আমাৰ পে'মেণ্ট অনলাইন হয়, COD আমাৰ পাৰ্চেল পঠিওৱা নহয়। আপোনালোকে যিয়ে পাৰ্চেছ নকৰক কিয় আমাক অনলাইনত পে'মেণ্ট কৰিব লাগিব। আৰু পে'মেণ্ট কৰাৰ উপৰিও আপোনালোকে আমাক স্ক্ৰীনশ্বটটো ধুনীয়াকৈ দিবলৈ কেতিয়াও নাপাহৰিব। আৰু আজিৰ কালেকশ্যনসমূহ ইমানেই আছিলে। আশা কৰিছোঁ চাই নিশ্চয় ভাল পালে। আৰু যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব লগতে, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে কম দামত এযোৰ কাপোৰ ধুনীয়াকৈ পিন্ধিব পাৰে। পুনৰ নতুন নতুন কালেকশ্যনৰ সৈতে আপোনালোকক লগ পাম ধামাকা অফাৰৰ সৈতে। তাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ। সকলো ভালে থাকক।